গ'ল আৰু তেওঁৰ দুখৰ সকলো কথা বিৱৰি ক'লে। তেওঁৰ এই দুখৰ কাৰণৰ পৰা মুক্তি পাবলৈ কথাখিনি যেতিয়াই বিৱৰি ক'লে, সাধু বাবাই তেওঁৰ কথাখিনি মন দি শুনিবলৈ ল'লে। তেতিয়া সাধু বাবাজনে হাঁহি এটা মাৰি তেওঁক ভালকৈ বুজাই দিলে যে বেছি কথা কোৱা মানুহে ভাবে যে তেওঁলোকে সকলো জানে, আনহাতে কম কথা কোৱা মানুহে ভাবে যে তেওঁলোকে একোৱেই নাজানে। আমি প্ৰত্যেকেই জীৱনত বহুত শিকিবলগীয়া আছে। যি ব্যক্তিয়ে কথা কম কয় কিন্তু বেছিকৈ শুনে, সেই ব্যক্তিয়ে সমাজত সন্মান পায়। তেওঁলোকে জানে যে হৈ থকা উচিত। এনেকৈ সাধু বাবাজনে পৰিস্থিতিকেইটা কোৱা আৰম্ভ কৰিলে। প্ৰথমটো পৰিস্থিতি। যেতিয়া তুমি গম পাবা বা বুজিবলৈ সক্ষম হ'বা যে তুমি কোৱা কথাখিনি আনে বুজিব পৰা নাই, তেতিয়া তুমিও সেই সময়ত মৌন হৈ থকাটোৱে শ্ৰেষ্ঠ। আমি প্ৰায়ে আনৰ লগত কথা পাতিলে নিজৰ দুখৰ কথা ক'বলৈ আৰম্ভ কৰোঁ, য'ত মানুহৰ কোনো গুৰুত্ব নাথাকে যে আমাৰ জীৱনত কি ঘটি আছে। এই সংসাৰত প্ৰত্যেকগৰাকী ব্যক্তি কেৱল নিজক লৈহে ব্যস্ত থাকে, নিজকহে গুৰুত্ব দিয়ে। যিয়ে তোমাৰ কথা বুজাতকৈ তোমাৰ পৰিস্থিতিক লৈ ঠাট্টাহে কৰিব পাৰে। আজিৰ দিনত এনেকুৱাই চলি আছে। সেয়েহে কেতিয়াও নিজৰ ভাল বন্ধু আৰু ঘৰৰ মানুহৰ বাদে আন কাৰো আগতে নিজৰ কথা নক'ব। দ্বিতীয়টো পৰিস্থিতি। যেতিয়া তুমি গম নোপোৱা যে কোনো এক বিশেষ পৰিস্থিতিত কি ক'ব লাগে বা কি কোৱা উচিত, তেতিয়া মনে মনে থাকিবা। বা কোনো এক ঘটনাৰ বিষয়ে তুমি অলপহে জানা, তেনে সময়ত তুমি মনে মনে থাকিবা আৰু মৌন হৈ থকাটোৱেই উচিত। এনেকুৱা ব্যক্তি যিয়ে অলপ জ্ঞান থকাৰ পিছতো কোনো এক বিষয়ৰ ওপৰত ক'বলৈ আৰম্ভ কৰে, সেই ব্যক্তি প্ৰায়ে হাঁহিয়াতৰ পাত্ৰ হৈ পৰে। প্ৰায়ে তেওঁক মানুহে ঠাট্টা কৰে আৰু কোনো ব্যক্তিয়ে সেই ব্যক্তিগৰাকীৰ কথা কেতিয়াও গভীৰভাৱে নলয়। সেইসকল ব্যক্তিহে নিজৰ কথা শক্তিশালী ৰূপত ৰাখিব পাৰে, যাৰ কোনো এটা বিষয়ৰ ওপৰত সম্পূৰ্ণ জ্ঞান থাকে। সেয়েহে কেতিয়াও ক'ৰবাৰ পৰা পোৱা অলপ চলপ জ্ঞানেৰে নিজৰ বক্তব্য ৰাখিব নালাগে, সেই বিষয়ৰ ওপৰত আলোচনা কৰিব নালাগে। তেনে পৰিস্থিতিত মৌন হৈ থকাটোৱেই উচিত। তৃতীয়টো পৰিস্থিতি। যেতিয়া কোনো ব্যক্তিয়ে তোমাৰ আগত কোনো এগৰাকী তৃতীয় ব্যক্তিৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰে বা বেয়া কথা আলোচনা কৰিবলৈ আৰম্ভ কৰে, তেনে পৰিস্থিতিত তুমি মৌন হৈ থকা উচিত। কেতিয়াও এনে নেতিবাচক আলোচনাত ভাগ ল'ব নালাগে। কাৰণ আজি যিগৰাকী ব্যক্তিয়ে তোমাৰ সন্মুখত আনৰ বদনাম আৰম্ভ কৰে বা তেওঁৰ সময়ক লৈ ঠাট্টা কৰিবলৈ আৰম্ভ কৰে, তেতিয়া তোমাৰ কাম হ'ল কেৱল তেওঁৰ কথা শুনা, কোনো বিচাৰ বা ৰায় নিদিবা। যদি তুমি ইয়াৰ বিপৰীত কৰা, তেন্তে ভৱিষ্যতে তোমাৰ সন্মুখত সমস্যাই থিয় দিব পাৰে। চতুৰ্থ পৰিস্থিতি। যেতিয়া কোনো ব্যক্তিয়ে ঘৃণা আৰু খঙেৰে তোমাৰ ওপৰত চিঞৰি চিঞৰি ঠাট্টা কৰিবলৈ বা সমাজৰ সন্মুখত তোমাক অপমান কৰিবলৈ চেষ্টা কৰে, তেনে পৰিস্থিতিত সদায় মৌন হৈ থাকিবা। মৌন হৈ থাকিলে ব্যক্তিগৰাকীৰ খং আৰু ঘৃণাৰ ভাৱ অলপ হ'লেও কমিব। লগতে তুমি পৰিস্থিতি অধিক বেয়াৰ ফালে যোৱাৰ পৰা বচাব পাৰিবা। যদি তুমি ব্যক্তিগৰাকীৰ খঙৰ সময়ত মৌন হৈ থাকা, তেতিয়া সেই ব্যক্তিগৰাকীয়ে অলপ হ'লেও তোমাৰ কথা চিন্তা কৰিবলৈ বাধ্য হ'ব যে মই ইমান বেয়াকৈ বা খং কৰাৰ পিছতো ব্যক্তিগৰাকীৰ একো বেয়া লগা নাই বা খঙো উঠা নাই। আৰু এয়া সম্ভাৱনা অধিক যে ব্যক্তিগৰাকীয়ে তোমাৰ ওচৰত ক্ষমা খুজিব পাৰে। আৰু যদি ক্ষমা নোখোজেও তথাপিও
তেওঁ অন্তৰে অন্তৰে নিজকে দোষী বুলি ভাবিবলৈ বাধ্য হ'ব। আৰু দ্বিতীয়বাৰ তোমাক খং আৰু অপমান কৰাৰ আগত 10 বাৰ চিন্তা কৰিব। কিন্তু ইয়াৰ মানে এইটো নহয় যে তুমি প্ৰত্যেকটো পৰিস্থিতিতে মৌন হৈ থাকিবা। যেতিয়া দেখিছা যে কোনোবাই ভুল কৰিছে, তেন্তে তুমি তাৰ উত্তৰ নিশ্চয় দিবা। কাৰণ কিছুমান এনে ব্যক্তিও আছে যিয়ে মনে মনে থকাটো তোমাৰ দুৰ্বলতা বুলি ভাবিব। খঙৰ সময়ত মৌন থকা এই কৌশলটো কেৱল তোমাৰ আপোন বা বন্ধু-বান্ধৱীৰ লগতহে প্ৰয়োগ কৰিবা। যদি প্ৰত্যেক পৰিস্থিতিতেই মৌন হৈ থাকিবলৈ লোৱা, তেতিয়া মানুহে তোমাক দুৰ্বল বুলি ভাবিব আৰু ইয়াৰ লাভ উঠাবলৈ যত্ন কৰিব। পঞ্চম পৰিস্থিতি। যেতিয়া কোনো ব্যক্তিয়ে তেওঁৰ জীৱনৰ দুখ ভৰা কাহিনী বা সমস্যাৰে ভৰা কাহিনী তোমাক শুনাবলৈ আৰম্ভ কৰিছে, তেন্তে এনেকুৱা পৰিস্থিতিত সদায় মৌন হৈ থাকি ব্যক্তিগৰাকীৰ কথা শুনা উচিত। প্ৰায়ভাগ মানুহে ইয়াৰ ওলোটাটোহে কৰে, লগে লগে সমস্যাৰ সমাধান দিবলৈ আৰম্ভ কৰে। সাধাৰণতে যেতিয়া কোনো এগৰাকী ব্যক্তিয়ে তেওঁৰ নিজৰ জীৱনৰ কথা ক'বলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ সন্মুখত থকা ব্যক্তিগৰাকীয়ে মনোযোগেৰে তেওঁৰ কথাখিনি শুনাটো বিচাৰে। কাৰণ যেতিয়া মানুহে সেই ব্যক্তিগৰাকীৰ কথা ধৈৰ্য সহকাৰে শুনে, তেতিয়া ব্যক্তিগৰাকীয়ে মনত শান্তি লাভ কৰে। ব্যক্তিগৰাকীয়ে ভাবিবলৈ আৰম্ভ কৰে যে যি হওক মানুহ এগৰাকীয়ে মোৰ কথাখিনি শুনিছে। তেনে পৰিস্থিতিত বহুতেই কেৱল নিজৰ কথাহে ব্যক্ত কৰিবলৈ আৰম্ভ কৰে। আনৰ কথা ধৈৰ্য সহকাৰে শুনাটো অতি কঠিন কাম, কিন্তু অসম্ভৱো নহয়। মানুহে কোনো পৰামৰ্শ লোৱাতকৈ প্ৰথমতে শুনাটোহে বিচাৰে। কথাৰ মাজতে কোনো মাত নিদিয়াকৈ বা কোনো প্ৰশ্ন নকৰাকৈ মনোযোগেৰে কথাখিনি শুনিলে তোমাৰ প্ৰতি ব্যক্তিগৰাকীৰ সন্মান বাঢ়িব আৰু তোমাৰো ব্যক্তিগৰাকীক চিনি পোৱাত সহজ হ'ব। মানুহ তোমাৰ প্ৰতি আকৰ্ষিত হ'ব। কাৰণ মানুহ শান্ত আৰু গম্ভীৰ প্ৰকৃতিৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হয়, কথা পাতিবলৈ আগ্ৰহী হয়, যিকোনো কথা আলোচনা কৰিবলৈ আগ্ৰহী হয়। গতিকে তুমি চাগে এতিয়া বুজিব পাৰিলা যে মানুহ কোন কোন পৰিস্থিতিত মৌন হৈ থাকিব লাগে কথা শুনি মানুহজন পৰিস্থিতি ঘৰলৈ অনুসাৰে আনন্দমনে উভতি কেতিয়া আহিলে ক'ত আৰু কথা সাধু ক'ব বাবাৰ লাগে। পৰামৰ্শ মতে কম কথা ক'বলৈ আৰম্ভ কৰিলে। অৰ্থাৎ যেতিয়া কোৱা উচিত তেতিয়াহে ক'বলৈ আৰম্ভ কৰিলে। সেয়েহে প্ৰিয় দৰ্শক, আমি যেতিয়া যিমান আৱশ্যক হয় সিমানহে কথা ক'ব লাগে। প্ৰয়োজনতকৈ অধিক কথা ক'লে সমস্যা আহি পৰে। সেয়েহে ভগৱানে আমাক দুখন কাণ দিছে যাতে আমি বেছিকৈ শুনিব পাৰোঁ আৰু এখন মুখ দিছে যাতে আমি কম কথা ক'ব পাৰোঁ। গতিকে প্ৰিয় দৰ্শক, আগবাঢ়ক, ইতিবাচক পজিটিভ চিন্তাৰে লক্ষ্যস্থান নিশ্চয় পাব। ধন্যবাদ।